এক্সিট পোলক ধূলিসাৎ কৰি এইবাৰ সকলো উলট পালট নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কংগ্ৰেছৰ উত্থান অসমত তিনিখন বহু হাই প্ৰফাইল নেতাৰ পৰাজয় অসাধু লোকসভা নিৰ্বাচনৰ ফলাফলৰ অন্তত ভাৰতীয় জনতা পাৰ্টিৰ দলে পুনৰ তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে অসমত 14খন আসনৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টিয়ে 11খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলে আগৰ দৰেই লাভ কৰিলে 3খন আসন আনহাতে ধুবুৰীত কংগ্ৰেছৰ ৰকিবুল হুছেইনে সমগ্ৰ দেশৰ ভিতৰতে অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত জয় হয় প্ৰায় 10 লক্ষাধিক ভোটত পৰাজিত কৰিলে AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলক আনহাতে সমগ্ৰ দিছপুৰখন উঠি আহিছিল যোৰহাটলৈ গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰচাৰ চলাবলৈ কিন্তু গৌৰৱ গগৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লজ্জিত কৰি দ্বিতীয়বাৰৰ বাবে সংসদলৈ গতি কৰিলে নগাঁৱত দ্বিতীয়বাৰৰ বাবে জয়ী হল প্ৰতাপী কংগ্ৰেছৰ নেতা প্ৰদ্যুৎ বৰদলৈ এবাৰ সংসদলৈ গল দুজনকৈ অসমৰ ৰাজনীতিৰ প্ৰবীণ নেতা তথা বহুবাৰ জয়ী হোৱা বিধায়ক ফণীভূষণ চৌধুৰী আৰু ৰকিবুল হুছেইন আনহাতে গুৱাহাটীৰ পৰা নতুন প্ৰাৰ্থী বিজুলী কলিতা মেধি বিগত কেইবাবাৰো অসমৰ পৰা এগৰাকীকৈ মহিলা প্ৰাৰ্থী সংসদলৈ গমন কৰিছে কংগ্ৰেছৰ ৰাণীনৰ বিজেপিৰ বিজয় চক্ৰৱৰ্তী বিজেপিৰ কুইন ওজা আৰু এইবাৰ বিজেপিৰ পৰা তথা গুৱাহাটী লোকসভা সমষ্টিৰ পৰা বিজুলী কলিতা মেধিৰ জয় মুখ্যমন্ত্ৰীয়ে ইয়াত প্ৰায় 11খনকৈ সভা কৰিছিলে প্ৰতিদিনে আৰু মন্ত্ৰী পীযুষ হাজৰিকাও আছিলে সংখ্যালঘু অধ্যুষিত অঞ্চলত বহু সভা হৈছিলে যি ইয়াত বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিছিলে তাৰ পিছতো আপুনি জয়লাভ কৰিছে কি ক'ব চাওক মই একেলগে দুটা সাম্প্ৰদায়িক শক্তি এটা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন উগ্ৰ সাম্প্ৰদায়িক হিন্দুৰ উগ্ৰ সাম্প্ৰদায়িক মৌলবাদী হিমন্ত বিশ্ব শৰ্মাৰ যিটো শক্তি আৰু আনটো মুছলমানৰ মৌলবাদী সাম্প্ৰদায়িক শক্তি AIUDFৰ বিৰুদ্ধে যুদ্ধত নামিছিলোঁ নগাঁও সমষ্টি আৰু এই কথাই মোক সঁচাকৈ গৰ্বিত কৰে ৰাইজৰ সহযোগত এই দুইটা সাম্প্ৰদায়িক শক্তিক আমি পৰাভূত কৰিবলৈ সক্ষম হৈছোঁ ভোট বিভাজনৰ আচলতে কৈছিল কিন্তু বহু বেগখনত থাকি গ'ল সেইটোতো স্পষ্ট কথা আশাব্যঞ্জক কথা দুটা এই যে আজি এক দিনৰ দিনাখন এই যে তেওঁলোকে যে কিবা এক্সিট পল কৰিছিলে নহয় মোদী ডাঙৰীয়াৰ জেপৰ ভিতৰত সোমাই থকা মিডিয়া আপোনালোকৰ মিডিয়াৰ ক্ৰেডিবিলিটি ধ্বংস কৰা ভাৰতবৰ্ষত এই যে মিডিয়া ধনী ধনী বণিক গোষ্ঠী ধনী ধনী পুঁজিপতি গোষ্ঠীৰ আয়ত্তাধীন মিডিয়া আছে অৰ্ণৱ গোস্বামী জাতীয় যিবিলাক মিডিয়া সেই মিডিয়াবিলাকে তেওঁলোক যে আচলতে পক্ষপাত দুষ্ট আৰু এই পক্ষপাত দুষ্ট ভূমিকা পালন কৰি পেলাই তেওঁলোকে ভাৰতবৰ্ষৰ মানুহক যে বিভ্ৰান্ত কৰিছিলে সেইটো কথা স্পষ্ট হৈ গৈছে আৰু মিডিয়াৰ ক্ৰেডিবিলিটি তেওঁলোকে ধ্বংস কৰিছিলে এতিয়া মিডিয়াই